নমস্কাৰ, মই পূৰ্ণিমা। আজি আমাৰ সমাজত প্ৰায় শুনিবলৈ পোৱা কথা এটা আপোনালোকৰ আগত অৱগত কৰিছোঁ দেই। আমি প্ৰায় শুনিবলৈ পাওঁ যে আজিৰ এই যুগটো হৈছে কলি যুগ। গতিকে এই যুগটোত যোনে আনক ঠগিব পাৰিব বা মিছা কথা ক'ব পাৰিব, প্ৰলোভন দিব পাৰিব, তেওঁলোকে উন্নতিৰ জখলাডালত আগবাঢ়িব পাৰিব। এই আজিকালিচোন যোনে আনক বেছিকৈ ঠগে তেওঁলোকৰহেচোন উন্নতি হোৱা দেখিবলৈ পাওঁ, তেনেকৈ কয় নহয়নে? আচলতে মই ভাবোঁ সেইসকল ব্যক্তি আচলতে বৰ অকৰা, আৰু যোনে আনক ঠগিছে বা মিছা কথা কৈছে তেওঁলোক আচলতে সঁচাকৈয়ে বহুত অকৰা। কাৰণ এই যে আমি যে খেলোঁ লুডু খেলখন, প্ৰথমতে উন্নতিৰ জখলাডালত যেনেকৈ ঠগ প্ৰবঞ্চকবিলাক আগবাঢ়ি গৈ থাকে, সেয়াই আৰু জখলাডালত উঠি গৈ থাকোঁতে কিমান ভাল লাগে নহয়নে? যেতিয়া আমি সাপৰ মুখত পৰোঁ আৰু আমি চিককৈ তললৈ গুচি আহোঁ নহয়, তেতিয়া আমাক কি অৱস্থা হয় বাৰু, কিমান দুখ লাগে নহয়নে? আৰু ঠিক তেনেকৈ আমি এতিয়া যদি আমি মিছা কথা কওঁ বেছিকৈ, কেতিয়াবা হাৰিব নোৱাৰে, এটা দুটা মিছা কথা চবেই কয়, সেইটো বেলেগ কথা। কিন্তু আমি প্ৰায় যদি আমি আমাৰ ভাল লগা ব্যক্তিসকলক বা আমাৰ নিজৰ আপোন মানুহখিনিক আমি বহুত মিছা কথা কওঁ আৰু ঠগ প্ৰবঞ্চনা কৰোঁ, তেনেকৈ আমাৰ জীৱনটো অতিবাহিত কৰি গৈ আছোঁ। আৰু যেতিয়া আমি গৈ আমি উন্নতি জখলাডালত আমি উঠি গৈ আছোঁ, বা আমি চবেই দেখিছেচোন সি ঠগ প্ৰবঞ্চক কৰিছে বা সিচোন আগবাঢ়ি গৈ আছে, হয় ঠিকেই, আমি লুডু খেলখন খেলি আছোঁ আৰু আমি মৈখনত উঠি গৈ আছোঁ, আমাৰ ভাল লাগি গৈ আছে। যেতিয়া আমি একদম গৈ লাষ্টত আমি যেতিয়া সাপৰ মুখত পৰিম আৰু আমি যেতিয়া তললৈ গুচি আহিম, তেতিয়া আমাৰ কিমান বেয়া লাগে বাৰু। সেই একেই কথা, আমি পাপবিলাক কৰি গৈ আছোঁ আৰু আমাৰ কিমান আমাৰ পাপ হৈছেগৈ, আমি ভগৱানে তললৈ লৈ গুচি আহিব। আৰু তেতিয়া আমাৰ ওপৰলৈ উঠাৰো সাধ্য নাই, তেতিয়া আমি মৃত্যুৰ যন্ত্ৰণা ভুগিব লাগিব। মৃত্যুৰ যন্ত্ৰণাটো কিমান ভয়ংকৰ হ'ব পাৰে বাৰু।